ৰাণীলৈকে নিব লগা হয়। ৰাণীলৈকে নে অঁ। কিমান সময় লাগে যাওঁতে? এনেই খোজকাঢ়িলে 3 ঘণ্টামান লাগিব। কান্ধত লৈ যায়? অঁ, কান্ধত লৈ যায়। তাৰমানে গাড়ীত নিলে মানে অসুবিধা পায়। গাড়ীটো নাহে? নাহে। আৰু সেই আজিকালি ভাল মানুহ নিচিনা সেই বাইকটোতো ইয়াক উঠাব নোৱাৰে। অঁ, এম্বুলেঞ্চটো নাহে আজি? এম্বুলেঞ্চ নাই বৰ্তমান আমাৰ। অঁ। অঁ, ৰাস্তা তাৰমানে ইয়াৰ মেইন ৰাস্তাবোৰে অলপ আগত এনেকৈ 3-4 কিলোমিটাৰমান হ'ব। এইটো কমপ্লিট কৰি দিলে বেছি ভাল দিচোন দে নাৰ্লিং গাঁৱত। আমাৰ গাঁৱৰ 22 ঘৰ আছে। অঁ, তাৰ আগত কি গাঁও আছে? তাৰ গাঁও আছে আমব্ৰিং, তাৰপিছত ডেকাপথাৰ। আমব্ৰিঙৰ আছে প্ৰায় 30 মান আছে প্ৰায়। আৰু ডেকাপথাৰ? ডেকাপথাৰত 12 মান আছে। অঁ, এনেকৈ ৰাস্তাই যাব লাগে। ৰাস্তাটো এনেকৈ বেয়া। অঁ, সেনেকৈ একদম এনেকৈ মানুহখিনি কেনেকৈ অহা যোৱা কৰে? অহা যোৱা মানে খোজকাঢ়ি আহে। বেমাৰ আজাৰ হ'লে? বেমাৰ আজাৰ হ'লে কান্ধেদি আনে চাং পাতি কেনে। অঁ, সেইকাৰণে অলপমান চৰকাৰে যদি আমাক অলপমান এইটো সুবিধা যদি দিয়ে। আমব্ৰিং পৰা পাৰ হৈ কিনে ডেকাপথাৰ পাৰ হৈ হেৰি ৰৌমালীত পথাৰ পাব আৰু হেৰি নতুন গড়ভঙা, তাৰপিছত পাহাম জিলা, তাৰপিছত ডাইৰেক্ট গড়ভঙা ওলাব। ৰাস্তাটো ইমান যে বেয়া? ৰাস্তাটো বহুতেই বেয়া, এনেকৈ একদম বোকা চোকা আছে, একদম এনেকৈ যাবই লাগিব খোজকাঢ়ি। কিমান বছৰ হ'ল ৰাস্তাটো এনেকৈ থকা? ৰাস্তাটো বছৰ মানে একদম আমি একদম জন্ম নোহোৱাৰ পৰাতে আমাৰ আবু আটাৰ পৰা সেনেকৈ চলি আছোঁ আৰু। ইয়াৰ পৰা কি কৰি যায় মানুহখিনি? এই খোজকাঢ়ি যায়। কিমান কিলোমিটাৰ? ইয়াৰ পৰা হেৰি গড়ভঙালৈকে মোটামুটি হেৰি 20 কিলোমিটাৰমান আছে। ৰাস্তাটোৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই নেকি? নাই। এইটো সমষ্টি ক'ৰ পৰে? এইটো অসমতে পৰে। বিধায়ক কোন? MLA হেৰি ৰমেন কলিতা। তেওঁ ৰাস্তাটোৰ কাৰণে কোৱা নাছিল নেকি? ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰে কৈছোঁ, কিন্তু ইলেকশ্যন সময় সি আহে, আমি ইলেকশ্যন সময় কৰিম বুলি কৈ কিনে আজিলৈকে একদম ব্যৱস্থাই লোৱাই নাই। এতিয়া ইলেকশ্যনৰ সময়ত আপোনালোকে কি কৰিব? ইলেকশ্যন সময়ত আহিলে এতিয়া হেৰি MLA আহিলে যদি আমি ক'ম এতিয়া ৰাস্তা ঘাট নিদিলে বা আমি হেৰি পানী ব্যৱস্থা আমাক এইবিলাক নিদিলে আমি ভোট নিদিওঁ বুলি ডাইৰেক্ট আমি কৈ দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।